আপোনালোকক মই অৰুণাচল যোৱাৰ যিটো ৰাস্তা সেই ৰাস্তাটোৰ পৰা অকণমান দেখাই আছোঁ আৰু এনেদৰে মই ভিডিঅ'বিলাক আগবঢ়াই লৈ গৈ আছোঁ। আৰু এয়া হ'ল চেলাপাছলৈ যাওঁতে অকণমান ৰৈ দিলোঁ, তাতে ৰৈ আপোনালোকক দৃশ্যটো কেমেৰাত বন্দী কৰি দেখুৱালোঁ। পাহাৰ, পানী আৰু বতাহ তাৰ মিহলি হৈ যিবিলাক শব্দ হৈছে, সেই শব্দত একোৱেই শুনা নাপায়, কেৱল শব্দ আৰু শব্দ, হুৰহুৰণি শব্দ। এনেকুৱা বতাহ, আকৌ আহি মাজ ৰাস্তাত ৰ'লোহি। এইটো চেলাপাছত আহিছোঁ, জিলাৰ পৰা আমি এতিয়া চেলাপাছত আহিছোঁ। এতিয়া মাজ ৰাস্তাত অকণমান ৰৈছোঁ। বতাহ মানে এইখিনিত বহুত বতাহ, আৰু নদীখন তলেদি বৈ আছে। তলেদি এখন নদী বৈ গৈছে। নদীখন বৈ যাওঁতে শিলত ঠেকা খায় যিবিলাক শব্দ হয়, সেই শব্দ মানে আৰু বতাহৰ লগত লগ লাগি এই শব্দবিলাকৰ সৃষ্টি হৈছে। সঁচাই অৰুণাচল বুলি ক'লে আমি আগতে ভবাই নাছিলোঁ এনেকুৱা যে প্ৰাকৃতিক সৌন্দৰ্য আছে। ইয়ালৈ আহিহে গম পাইছোঁ যে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান সুন্দৰ আৰু প্ৰকৃতি ইয়াত কিমান প্ৰবল। এই কথা আচলতে নেদেখিলে মানুহে কোনেও অনুভৱ কৰিব নোৱাৰে, ইমানেই প্ৰবল প্ৰকৃতি। আচলতে সৃষ্টিৰ বেলেগ এটা ৰূপ অৰুণাচলত দেখা যায়। কোনোদিন কল্পনা কৰিব নোৱাৰা এটা এই পৃথিৱীৰ এটা সৃষ্টিৰ ৰূপ দেখা যায়। আৰু আমি আগবাঢ়ি আহিলোঁ। এতিয়া এই ৰাস্তাবিলাক আচলতে কোনো ঠাইত এনেকুৱা যেন মানুহৰ ঘৰৰ চোতালদিহে আমি গৈ আছোঁ, তেনেকুৱা। আমি সাধাৰণতে নেশ্যনেল হাইৱেবিলাক কিমান বহল বা ৰাস্তাৰ কাষবিলাক বহুতখিনি ঠাই থাকে, ইয়াতে তেনেকুৱা নহয়। বহুখিনি ঠাই ইয়াত মানে মানুহৰ চোতালৰ মাজেদি যোৱাৰ নিচিনা লাগে। এইখিনি আমি আচলতে ৰূপা বুলি এখন ঠাই আছে, তাত পাইছোঁ। অৰুণাচলৰ এইখিনি খুব ফেমাছ ঠাই। আৰু ইয়াতে এটা অনুষ্ঠান আমি দেখিলোঁ যে তেওঁলোকে কিবা হয়তো লোকেল কিবা অনুষ্ঠান হ'ব, তেনেকুৱা তেওঁলোকে পাতিছে। আৰু ৰৈ দি পেলাই আমি অনুষ্ঠানটো কিছু উপভোগ কৰিলোঁ। খুব ফূৰ্তি কৰিছে তেওঁলোকে। এতিয়া আমি পুনৰ আগবাঢ়িলোঁ চেলাপাছৰ দিশে। এয়া এয়া পাহাৰ পৰ্বতৰ শাৰী দেখিছে নহয় আপোনালোকে। কলীয়া মেঘৰ মাজত এই ৰ'দ, এই বৰষুণ।
আমাৰ অৰুণাচল যাত্ৰাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। তেতিয়ালৈকে